সংকট আছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে খুব মৰ্মান্তিক ঘটনা মৰ্মান্তিক দুখদায়ক ঘটনা আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম দুখৰ ক'বলগীয়া একো শব্দই নাই শব্দই বিচাৰি পোৱা নাই এটা মৰ্মান্তিক ঘটনা জাতিৰ অপূৰণীয় ক্ষতি জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ এই মাত্ৰই সংকট আছে পবিত্ৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিল্পী জুবিন গাৰ্গৰ বিয়োগত এতিয়া তেওঁ শোকস্তব্ধ হৈ পৰিছে তেওঁ কৈছে অসমবাসীয়ে আজি এটা বৃহৎ এক লোকচানৰ বা অসমবাসী এটা বৃহৎ সম্পদ এটা ডাঙৰ সম্পদ হেৰুৱালে আৰু তেওঁ শোকস্তব্ধ হৈ পৰিছে তেওঁ নিজকে তেওঁ এটা মন্তব্য কৰিছে যে এই মুহূৰ্তত আমি কি ক'ম একো ক'ব পৰা অৱস্থাতেই নাই তেওঁ কেনেধৰণে আনিব পাৰোঁ তেওঁৰ নশ্বৰতে কেনেধৰণে অসমলৈ উভতাই আনিব পাৰোঁ কেনেকৈ সৎকাৰ কৰা হয় কি কৰা হয় সেই সন্দৰ্ভত আজি আলোচনা কৰিব আৰু এইটো অতি এটা দুখজনক যিটো ঘটনা সংঘটিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এই ঘটনাটো লৈ তেওঁ কি মন্তব্য কৰিছে এবাৰ শুনক আকৌ তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে খুব মৰ্মান্তিক ঘটনা মৰ্মান্তিক দুখদায়ক ঘটনা আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যিহেতুকে বিটিআৰৰ নিৰ্বাচন সন্দৰ্ভত তেওঁ ইতিমধ্যে বিটিআৰত নিৰ্বাচনী প্ৰচাৰ চলাই আছিল আৰু আজিৰ দিনটোতো আন কোনো প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ আছিল আৰু সেই প্ৰচাৰ আজিৰে পৰা আজিৰ দিনটো তেওঁলোকে নচলায় বুলি সেই প্ৰচাৰ অভিযান নচলায় বুলি মন্তব্য কৰিছে আৰু কি কৈছে শুনক গুৱাহাটীলৈ তুৰন্ত উভতি যাম তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম দুখৰ ক'বলগীয়া একো শব্দই নাই শব্দই বিচাৰি পোৱা নাই এটা মৰ্মান্তিক ঘটনা জাতিৰ অপূৰণীয় ক্ষতি জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ অসমৰ এক অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে এক জাতিৰ সম্পদ আমি হেৰুৱাই পেলালোঁ বুলি কৈছে শোকস্তব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে অসমবাসীৰ ৰাইজ যিহেতুকে সকলোৱে জানে যে জুবিন গাৰ্গ হৈছে শিল্পী জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰ বস্তু আৰু এইগৰাকী শিল্পীৰ শিল্পীৰ পৰা বহুতো আশা কৰিছিল নৱপ্ৰজন্মই আৰু নৱপ্ৰজন্ম বা যুৱ প্ৰজন্মই এই শিল্পীগৰাকীক কেনেধৰণে আঁকোৱালি লৈছিল আপোনালোকে জানে আৰু সমগ্ৰ ৰাজ্য বুলি ক'লে ভুল কোৱা হ'ব দেশ তথা বিদেশৰ ভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ যথেষ্ট অনুৰাগী আছে তেওঁ হিন্দী চিনেমাৰ পৰা আদি কৰি তেওঁ অসমৰ কথা আমি সুকীয়াকৈ কোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ সকলোৱে জানে তেওঁ হিন্দী বা বলিউডৰো বহুকেইটা গানত তেওঁ কণ্ঠদান কৰিছিল তাৰোপৰি বাংলা ছবিটো তেওঁ বোলছবিটো তেওঁ কণ্ঠদান কৰিছিল আৰু তেওঁৰ আচলতে যিটো সংস্কৃতিৰ পথাৰখনৰ যিটো যাত্ৰা সেই যাত্ৰাৰ কথা আমি আপোনালোকক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই যিহেতুকে প্ৰতিগৰাকী অসমীয়াই প্ৰতিগৰাকী সমাজৰ আমাৰ ৰাজ্য দেশ তথা বিদেশৰ ভিন্ন প্ৰান্তৰ বহু ব্যক্তিয়ে তেওঁৰ সন্দৰ্ভত অৱগত আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্যটো আকৌ এবাৰ শুনালোঁ যিহেতুকে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি জাতিৰ সম্পদ হেৰুৱালোঁ এই মাত্ৰই সংকট আছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে খুব মৰ্মান্তিক ঘটনা মৰ্মান্তিক দুখদায়ক ঘটনা আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ
অসমবাসী ৰাইজৰ হৈ কি ক'ম দুখৰ ক'বলগীয়া একো শব্দই নাই শব্দই বিচাৰি পোৱা নাই এটা মৰ্মান্তিক ঘটনা জাতিৰ অপূৰণীয় ক্ষতি জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ এই মাত্ৰই ফোনটোত আছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে খুব মৰ্মান্তিক ঘটনা মৰ্মান্তিক দুখদায়ক ঘটনা আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম দুখৰ ক'বলগীয়া একো শব্দই নাই শব্দই বিচাৰি পোৱা নাই এটা মৰ্মান্তিক ঘটনা জাতিৰ অপূৰণীয় ক্ষতি জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ এই মাত্ৰই ফোনটোত আছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে খুব মৰ্মান্তিক ঘটনা মৰ্মান্তিক দুখদায়ক ঘটনা আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম দুখৰ ক'বলগীয়া একো শব্দই নাই শব্দই বিচাৰি পোৱা নাই এটা মৰ্মান্তিক ঘটনা জাতিৰ অপূৰণীয় ক্ষতি জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ব্যক্ত কৰিছে যে তেওঁ শোকস্তব্ধ হৈ পৰিছে সেই সন্দৰ্ভত তেওঁ মন্তব্য প্ৰদান কৰিছে তেওঁ আজিৰ দিনটোত তেওঁ বিজনীৰ এটা প্ৰান্তত উপস্থিত আছিল আৰু তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে এইগৰাকী শিল্পী জুবিন গাৰ্গৰ বিয়োগত অকাল বিয়োগত তেওঁ শোক প্ৰকাশ কৰিছে তেওঁ কি কৈছে মন্তব্যটো আপোনালোকে শুনিলে মাত্ৰই ফোনটোত আছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে খুব মৰ্মান্তিক ঘটনা মৰ্মান্তিক দুখদায়ক ঘটনা আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম দুখৰ ক'বলগীয়া একো শব্দই নাই শব্দই বিচাৰি পোৱা নাই এটা মৰ্মান্তিক ঘটনা জাতিৰ অপূৰণীয় ক্ষতি জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ